নমস্কাৰ ফ্ৰেণ্ডসকল, ৱেলকাম টু অসঞ্জয় ইউটিউব চেনেল। তো বন্ধুবান্ধীসকল, আজিৰ যিটো ভিডিঅ' লৈ আহিছোঁ এইটো হৈছে বেংকৰ চাকৰি হয়। আপোনালোকে চাব পাৰিছে বেংক অফ বৰোদাৰ ফালৰ পৰা 2500মান অফিচাৰ পোষ্টৰ বাবে ভেকেঞ্চি ওলাইছে। তো ইয়াতে টোটাল 2500মান ভেকেঞ্চি ওলাইছে আৰু ইয়াতে ষ্টেট ৱাইজ হিচাপে ভেকেঞ্চি ভাগ কৰি দিছে। তো এইটো অল ইণ্ডিয়াৰ 2500মান পোষ্ট ওলাইছে। অৰুণাচল প্ৰদেশৰ আছে 6টামান পোষ্ট, অসমৰ আছে 64 পোষ্ট, মণিপুৰৰ আছে 12টা, মেঘালয়ৰ আছে 7টা, মিজোৰামৰ আছে 4টা, নাগালেণ্ডৰ আছে 8টা, ত্ৰিপুৰাৰ আছে 6টা, গোৱাৰ আছে 15টা, গুজৰাটৰ আছে 1160টা, জম্মু এণ্ড কাশ্মীৰৰ আছে 10টা। তো এনেদৰে ষ্টেট ৱাইজ হিচাপে ভেকেঞ্চি ভাগ কৰি দিছে। তো ফ্ৰেণ্ডসকল, এই পোষ্টৰ আবেদন কৰাৰ অন্তিম তাৰিখ হৈছে 24/7 অৰ্থাৎ জুলাই মাহৰ 24 তাৰিখৰ ভিতৰত আপোনালোকে আবেদন কৰিব লাগিব। তো ফ্ৰেণ্ডসকল, ইয়াতে বয়সটো দিছে যে আপোনালোকৰ 21ৰ পৰা 30 বছৰ হ'ব লাগিব, তেতিয়াহ'লে আবেদন কৰিব পাৰিব। আৰু এজ ৰিলেক্সন পাব যিসকলৰ কাষ্ট চাৰ্টিফিকেট আছে। SC/ST কাষ্ট চাৰ্টিফিকেটৰ বাবে 5 ইয়াৰ্ছ, OBCৰ বাবে 3 ইয়াৰ্ছ, ফিজিকেল হেণ্ডিকেপ যিসকলে আছে আনৰিজাৰ্ভ 10 ইয়াৰ্ছ, আৰু ফিজিকেল হেণ্ডিকেপ OBCৰ বাবে 13 ইয়াৰ্ছ, আৰু ফিজিকেল হেণ্ডিকেপ SC/STৰ বাবে 15 ইয়াৰ্ছ। তো এজ ৰিলেক্সন পাব যিসকল। তো ফ্ৰেণ্ডসকল, এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেশ্যন হ'ব লাগিব। যদি আপোনালোকে ডিগ্ৰী পাছ কৰিছে তেন্তে আবেদন কৰিব পাৰিব, কাৰণ বেংকৰ প্ৰতিটো চাকৰি গ্ৰেজুৱেশ্যন বিচাৰে। তো বন্ধুবান্ধীসকল, বেংকৰ চাকৰিৰ বাবে গ্ৰেজুৱেশ্যন হ'বই লাগিব। তো যদি ডিগ্ৰী আছে, আপোনালোকৰ ডিগ্ৰী পাছ কৰিছে তেন্তে এপ্লাই কৰিব পাৰিব। তাৰপিছত পোষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ বিচাৰিছে। মিনিমাম 1 ইয়াৰ্ছ পোষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ বিচাৰিছে ইয়াতে। অফিচাৰ ইন এনি ছুডেল কমাৰ্চিয়েল বেংক, যদি আপোনালোকে প্ৰাইভেট বেংকত যদি জব কৰিছে 1 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। এক্সপিৰিয়েঞ্চ আৰু লোকেল লেংগুৱেজ প্ৰফিচিয়েঞ্চি, আপোনালোকৰ ষ্টেট ৱাইজ হিচাপে যিটো লোকেল লেংগুৱেজ, যেনে আমাৰ অসমৰ অসমীয়া ভাষা, তো এনেধৰণৰ ষ্টেট ৱাইজ হিচাপে যিটো লোকেল লেংগুৱেজ এইটো জনা থাকিব লাগিব। ইয়াতে লিখা আছে, চাওক, আপোনালোকে পঢ়ি ল'ব যে কেণ্ডিডেট মাষ্ট বি প্ৰফিচিয়েঞ্চি ইন দ্য লোকেল লেংগুৱেজ অফ দ্য ষ্টেট দে। তো ফ্ৰেণ্ডসকল, এই পোষ্টটো আবেদন কৰাৰ বাবে এপ্লিকেশ্যন ফিজ বিচাৰিছে। এপ্লিকেশ্যন ফিজ ফিজিকেল হেণ্ডিকেপ কেণ্ডিডেটৰ বাবে 175 টকা পে' কৰিব লাগিব। তাৰপিছত SC/STৰ বাবে 175, আনৰিজাৰ্ভ EWS OBC কেণ্ডিডেটৰ বাবে 850 টকা পে' কৰিব লাগিব। আপোনালোকে ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, নেট বেংকিঙৰ জৰিয়তে পে' কৰিব পাৰিব। ফ্ৰেণ্ডসকল, এই চাকৰিটোৰ আবেদন কৰাৰ যিটো লিংক ইয়াতে দিয়া আছে, চাওক, মই জুম কৰিছোঁ, জুম কৰি দেখাই দিছোঁ আপোনালোকক। এই যে ইয়াতে লিখা আছে হাউ টু এপ্লাই বেংক অফ বৰোদা, লিখা আছে www.bankofbaroda.com.in। এই ৱেবছাইটত গৈ আপোনালোকে এই চাকৰিটো এপ্লাই কৰিব পাৰে। তো ফ্ৰেণ্ডসকল, এইটো হৈছে বেংক অফ বৰোদাৰ চাকৰি হয়। ইয়াতে টোটাল 2500মান পোষ্ট মুকলি কৰি দিছে আৰু ষ্টেট ৱাইজ হিচাপে ভেকেঞ্চি ভাগ কৰি দিছে। আপোনালোকে চাই ল'ব। তো যি বেংকৰ চাকৰি এপ্লাই কৰাৰ বাবে ইচ্ছুক আছে, তো আপোনালোকে এইটো এপ্লাই কৰি দিব পাৰিব। তো ফ্ৰেণ্ডসকল, আজিৰ ভিডিঅ'টো এইখিনিয়ে। যদি ভাল লাগে লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।